বাদুলিপাৰ আঞ্চলিক কবি সন্মিলনৰ প্ৰথম দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন। সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত বাদুলিপাৰ আঞ্চলিক কবি সন্মিলনৰ প্ৰথম দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন গোলাঘাট বাদুলিপাৰ গোলোক বৰবৰা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। শাখাৰ সম্পাদক পুৰবী সেনাপতিয়ে আধৰা অনুষ্ঠানৰ আৰম্ভণিতে গছপুলি ৰোপণ কৰা হয়। তাৰ পিছতে শাখাৰ সভাপতি মন্দিৰা তামুলীয়ে পতাকা উত্তোলন কৰে। বন্তি প্ৰজ্বলন কৰে উপসভাপতি জয়ন্তী ফুকন বৰবৰাই। স্মৃতি তৰ্পণ কৰে উপদেষ্টা জিনু গগৈ আৰু বিজয়া দেৱীয়ে। প্ৰতিনিধি সভা বিষয় বাছনি সভাৰ পিছতে মুকলি সভা অনুষ্ঠিত কৰা হয়। মুকলি সভা উদ্বোধন কৰে শাখাৰ উপদেষ্টা যতীন্দ্ৰ কুমাৰ গগৈয়ে। সভাপতিত্ব কৰে মন্দিৰা তামুলীয়ে। উক্ত মুকলি সভাতে শাখাৰ ফালৰ পৰা 3জন বয়োজ্যেষ্ঠ ব্যক্তিক্ৰমে সাংবাদিক, সমাজকৰ্মী, শিক্ষক বিমল আগৰৱালা, সৰ্বৰহী মহিলা তগৰী গগৈ, শিক্ষাবিদ গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পবিত্ৰ বৰবৰাক সম্বৰ্ধনা জনোৱা হয়। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ প্ৰকাশন উপসমিতিৰ সভাপতি প্ৰণৱ ঢেকিয়াল ফুকন। মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজমণি বেজবৰুৱা। সৈয়দ পাৰভেজ হুছেইন সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ সম্পাদক দীপ হেষ্টিংছ বৰী, সদৌ অসম কবি সন্মিলনৰ কোষাধ্যক্ষ দিলীপ কুমাৰ শৰ্মা, নৰেন শইকীয়া প্ৰাক্তন জিলা সভাপতি, অমৰ শৰ্মা গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি আদিয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পাৰিজাত বৰুৱা, সভাপতি ঢেকিয়াল কবি সন্মিলন, মৃদুস্মিতা শৰ্মা সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক, নীলিমা বৰা সদৰ কবি সন্মিলনৰ সভাপতি, ৰিজু শইকীয়া বৰদলৈ মৰঙী শাখা কবি সন্মিলনৰ সভাপতি, ৰাজশ্ৰী বৰুৱা জিলা কাৰ্যনিৰ্বাহক সদস্য, পৰাগ বৰুৱা জিলা কবি সন্মিলনৰ সম্পাদক, নৱকুমাৰ বৰ্মন জিলা কবি সন্মিলনৰ ভাৰপ্ৰাপ্ত সম্পাদক আদিৰ লগতে বহুতো কাব্যপ্ৰেমী ৰাইজৰ উপস্থিতিত অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি হয়। আজি বাদুলিপাৰ আঞ্চলিক কবি সন্মিলনৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। আমি 10 বজাৰ পৰা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। প্ৰথমতে আমাৰ বৃক্ষৰোপণ হ'ল, তাৰপিছতে পতাকা উত্তোলন হ'ল, তাৰপিছতে স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন হ'ল, আৰু তাৰপিছতে আমি কাৰ্যনিৰ্বাহকত মিলিত হওঁ। আৰু আজি আমাৰ বাদুলিপাৰ আঞ্চলিক সন্মিলনৰ কবি সন্মিলনৰ প্ৰথম যি আমাৰ কমিটি আছিলে সেইখন আমাৰ ভংগ হ'ল, আৰু তাৰপিছতে নতুন কমিটিখন গঠন হৈছে আজি। আৰু এই নতুন কাৰ্যনিৰ্বাহকতে আমাক আকৌ সেয়া পুৰণা কমিটিখনকে নতুন হিচাপে গ্ৰহণ কৰে। সভাপতি আৰু সম্পাদক একেধৰণেই থাকোঁ, আৰু বাকী বিষয়ববীয়াখিনি আমি সালসলনি বা আমি সংযোগ কৰি ল'ব পাৰিম। আৰু এতিয়া আমাৰ সভাখন মুকলি সভা হৈ আছে। খুব ভাল লাগিছে আজি মুকলি সভাখন। আমি খুব যেনেধৰণে ভাবিছিলোঁ আমাৰ দৃষ্টিত তেনেধৰণেই হৈ গৈ আছে। সভাপতিত্ব কৰিছে আমাৰ বাদুলিপাৰ আঞ্চলিক কবি সন্মিলনৰ মাননীয় সভাপতি মন্দিৰা তামুলী বাইদেৱে খুব সুন্দৰভাৱে পৰিচালনা কৰি লৈ গৈ আছে। আৰু বিশেষভাৱে ভাল লাগিছে যে আমাৰ কেন্দ্ৰৰ পৰা আমি যিকেইজনক আমি আজি সভাখন বেছি দীঘলীয়া এইটো কাৰণে কৰিব বিচৰা নাছিলোঁ। আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ যি ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধৰ এটা সমস্যা হৈ আছিলে, সেই সমস্যাৰ কাৰণে আমি ভাবিছিলোঁ যে অনুষ্ঠানটো কৰিব পাৰিম নে নোৱাৰিম। সেইকাৰণে আমি সীমিত কৰিবলৈ যাওঁতে আমি কিছু আজি অকণমান অসুবিধা পাইছোঁ যে আমি ভবামতে অনুষ্ঠানটো হৈ উঠা নাই। তথাপিও খুব ভাল লাগিছে, যাক যেনেদৰে নিমন্ত্ৰণ কৰিছিলোঁ তেখেতসকল আহিছে। আমাৰ কেন্দ্ৰৰ মাননীয় সভাপতি মহোদয় ৰাজমণি বেজবৰুৱা দাদা আহিছে, পাৰভেজ হুছেইন ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ জিলাৰ সকলোখিনি বিষয়ববীয়া আহিছে। সেইটো কাৰণে মোৰ ভাল লাগিছে। সকলোকে আমি যিমানখিনি পাৰোঁ আতিথ্য জনাবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ শাখাৰ ফালৰ পৰা আমি বিশেষভাৱে 3জন আমি বয়োজ্যেষ্ঠক সন্মান জনাবলৈ ইচ্ছা কৰিছিলোঁ, আৰু আমি 3জনক এজন তাতে অনুপস্থিত আছে। আমাৰ শ্ৰদ্ধাৰ বিমল আগৰৱালা ছাৰ আমাৰ বিদ্যালয়ৰ শিক্ষক, তেখেত এজন সাংবাদিকো আছিল আৰু এজন সমাজকৰ্মী। বিভিন্ন দিশত তেখেত লাগি থাকে, ওতঃপ্ৰোতভাৱে আমাৰ মানুহৰ লগত জড়িত হৈ থাকে। সেইকাৰণে তেখেতক আমি সন্মান জনাবলৈ মনস্থ কৰিলোঁ। তাৰপিছতে আছিল তগৰী গগৈ, আমাৰ স্পনানী বাৰ মা তগৰী গগৈ। তেখেতো এগৰাকী সৰ্বৰহী মহিলা, যাৰ কাৰণে আমাৰ বহু মহিলাই বিভিন্ন কাম কৰিবৰ কাৰণে, তাঁত ববৰ
বনাবৰ কাৰণে বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে আচাৰ বনাবৰ কাৰণে এনেকুৱা ধৰণৰ মানে অনুপ্ৰাণিত হৈছিল সেইকাৰণে আমি ভাবিলো এনেকুৱা এগৰাকী সৰ্বশী মহিলাক যদি আমি সন্মান জনাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ মহিলাসকল বা আমাৰ সমাজৰ নতুন প্ৰজন্ম অনুপ্ৰাণিত হ'ব সেই আপাহতে আমি তেখেতসকলক সম্বৰ্ধনা জনালো মাননীয় গুণপ্ৰভা বৰা তেখেত আহি পোৱাহি নাই মোৰ আৰু এজন ব্যক্তি থাকি গৈছিলে যে পবিত্ৰ বৰবৰা দাদা আমি সকলোৱে জানোৱেই যে তেখেত এজন মানে প্ৰতিষ্ঠিত সাহিত্যিক বুলিয়ে ক'ব লাগিব তেখেতে ইতিমধ্যে ভালেমান কেইখন কিতাপ লিখিছে তাৰোপৰি তেওঁ অসম সাহিত্য সভাৰ কোষাধ্যক্ষ আছিলে অসম সাহিত্য সভাৰ কোষাধ্যক্ষ আৰু বৰ্তমান তেওঁ অসম চৰকাৰৰ সাহিত্যিক বঁটা পাবলৈ সক্ষম হৈছে আৰু সেইকাৰণে আমি তেখেতকো সন্মান জনালো এই ঠাইখনৰ যাতে তেখেতে সাহিত্যৰ দ্বাৰা তেখেতৰ সাহিত্য সৃষ্টিৰ দ্বাৰা যাতে আমাকো অনুপ্ৰাণিত কৰি থাকে নতুন প্ৰজন্ম যাতে তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হ'ব পাৰে সেইকাৰণে আমি এইখিনি কাৰ্যসূচী হাতত ল'লো বৰ্তমান আমাৰ কাৰ্যসূচী চলি আছে তাৰ মাজে মাজে আমাৰ অনুষ্ঠানৰ মাজে মাজে গীত কবিতা চলি আছে সঁচাকৈ আজি অনুষ্ঠানটো সঁচাকৈ বৰ উপভোগ্য হৈ পৰিছে ধন্যবাদ জনালো গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট সময় অসম